নমস্কাৰ বিশেষবাদৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা মাজুলী এখন বিদ্যালয়ত এক ব্যতিক্ৰমী কাৰ্যসূচী নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন মাজুলীৰ এখন বিদ্যালয়ত এক ব্যতিক্ৰমী কাৰ্যসূচী মাজুলীৰ শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰথমবাৰৰ বাবে ভোগালীৰ উৎসৱ আয়োজন কৰিছে প্ৰথমে শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালবৰ্গ হৈ আমি সমূহ অসমবাসী ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছাৰ লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালবৰ্গই ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ মাঘৰ বিহুৰ যি পৌৰাণিক পৰম্পৰা সেই পৰম্পৰা উপস্থাপন কৰিবলৈ প্ৰচেষ্টা কৰা হৈছে আৰু সেই প্ৰয়াসৰ বাবে আমি ইয়াতে তেওঁলোকৰ দ্বাৰাই ছাত্ৰ ছাত্ৰীৰ দ্বাৰাই মেজি প্ৰস্তুত ভেলাঘৰ প্ৰস্তুত আনকি আমাৰ অসমীয়া সমাজৰ যি থলুৱা খাদ্য সম্ভাৰ সেই খাদ্য সম্ভাৰ পৰিচয় কৰাবৰ বাবে আমি প্ৰয়াস কৰিছোঁ ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ পিঠা কেনেদৰে প্ৰস্তুত কৰিব লাগে আমাৰ শিক্ষাগুৰুসকলে সেইটো ছাত্ৰ ছাত্ৰীক ইয়াতে দেখুৱাই দিছে আৰু তেওঁলোকে নিজে প্ৰস্তুত কৰিছে আৰু এনেধৰণে আমি ভোগালীৰ যি পৰম্পৰা আছে আমাৰ যি পৰম্পৰা অসমীয়া চহকী সেই পৰম্পৰাখিনি তেওঁলোকৰ জ্ঞাত নথকাখিনি আজি আমাৰ শিক্ষাগুৰুসকলে তেওঁলোকৰ আগত বক্তব্য প্ৰদান কৰি তেওঁলোকক জনাৰ এটা প্ৰচেষ্টা ইয়াতে কৰা হৈছে আৰু পোনপ্ৰথমভাৱে আমি এই অনুষ্ঠানটো কৰি আজি সাফল্য হৈছোঁ বুলি ভাবিছোঁ কাৰণ ছাত্ৰ ছাত্ৰীসকলে ইয়াতে শিকা বিভিন্ন ধৰণৰ পিঠা পনা চুঙা পিঠা এইবোৰ নিজ হাতে প্ৰস্তুত কৰা আমি দেখা পাইছোঁ গতিকে এয়াই আছিল আমাৰ প্ৰচেষ্টা পিঠা যিটো পিঠাগুড়িৰ পৰা প্ৰস্তুত কৰা হয় চুঙা চাউল যিটো নতুন চাউল বা বৰা চাউলৰ পৰা প্ৰস্তুত কৰা হয় তাৰপিছত তিল পিঠা ঘিলা পিঠা মালপোৱা আৰু তিলৰ লাড়ু নাৰিকলৰ লাড়ু এইসমূহ প্ৰস্তুত কৰা দেখা যায় আৰু আজি ছাত্ৰ ছাত্ৰীসকলক আমি যিটো আমাৰ একেলগে খোৱা যি পৰম্পৰা মাঘৰ বিহুৰ দিনাখনি সকলোৱে মিলি জুলি খোৱাৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ পিছতে আমাৰ সেই একেলগে আমি ইয়াতে ফিল্ডতে বহি আজি নিজৰ আহাৰ গ্ৰহণ কৰিম উল্লেখযোগ্য যে দিনজোৰা কাৰ্যসূচীৰে শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সকলো শিক্ষক ছাত্ৰ ছাত্ৰীৰ লগত লৈ ভোগালী উৎসৱ আয়োজন কৰা হৈছে এই উৎসৱ আয়োজন কৰা মূল উদ্দেশ্য ভোগালী বিহু যিবোৰ নীতি নিয়ম সেইবোৰ ছাত্ৰ ছাত্ৰীৰ মাজত দাঙি ধৰা মাধ্যমিক বিদ্যালয়ৰ এই মুকলি পথাৰত আমি শিক্ষাৰ্থীসকলক ছাত্ৰ ছাত্ৰীসকলক আমি আমাৰ প্ৰাণৰ বিহুৰ লগত পৰিচয় কৰাই দিলোঁ বিহুৰ পৰম্পৰাৰ লগত পৰিচয় কৰাই দিলোঁ আমি ইয়াত চুঙা পিঠা পুৰিলোঁ চুঙা চাউল পুৰিলোঁ লগতে তিল পিঠা ঘিলা পিঠা মালপোৱা ইত্যাদি সকলোবিলাক আমি নিজে তেওঁলোকক শিকাই দিছিলোঁ যাতে তেওঁলোকেও আগবাঢ়িব পাৰে ভৱিষ্যতলৈ এইবিলাক অসমীয়া সংস্কৃতিৰ লগত পৰিচয় হ'ব পাৰে আমি প্ৰতীকীভাৱে আমি ভেলাঘৰ বনাইছিলোঁ আৰু মেজিও বনাইছিলোঁ যাতে আমাৰ যি আজিকালি নতুন প্ৰজন্মই আমাৰ অসমীয়া সংস্কৃতিক লাহে লাহে পাহৰি পেলাই পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি ধাৱমান হৈছে গতিকে আমি যাতে আমাৰ শিপাৰ লগত তেওঁলোকক পৰিচয় কৰাই দিব পাৰোঁ তাৰ বাবে আমি অলপ প্ৰচেষ্টা লৈছিলোঁ ভৱিষ্যতলৈ আমি ইয়াতকৈও আৰু সুন্দৰ প্ৰচেষ্টা ল'ম বুলি আমি আজি মনতে থিৰাং কৰিছোঁ ভোগালী বিহুৰ যিবোৰ পৰম্পৰা নীতি নিয়ম মানি চলা হৈছিল বৰ্তমান কালত সোঁতত ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে সেয়েহে শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাবে ভোগালী উৎসৱ আয়োজন কৰি ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত পৌৰাণিক যিবোৰ নীতি নিয়মে স্বাস্থ্যসন্মত সমাজত একতা কৰি ৰাখিছিল সেইবোৰ নীতি নিয়ম ছাত্ৰ ছাত্ৰীক উপস্থাপন কৰি দেখুৱাইছে বিদ্যালয়খনৰ উদ্যোগত কৰ্মচাৰীসকলৰ যৌথ উদ্যোগত যি ভোগালী ভোগৰ আয়োজন কৰা হৈছিলে খুব উলহ মালহেৰে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক কৰ্মচাৰীসকলে লাগি যি ভোগৰ উৎসৱ ভোগালী পালন কৰিছিলে তাত আমি যথেষ্ট উপকৃত হৈছোঁ আৰু উঠি অহা নৱপ্ৰজন্মই বিভিন্ন ধৰণৰ যেনে পিঠা পনা মেজি ভেলাঘৰ ইত্যাদি কেনেদৰে তৈয়াৰ কৰে তাৰ এটা ভাল আভাস আজি অনুষ্ঠানটোৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে পাবলৈ সমৰ্থ হৈছে ধন্যবাদ বিশেষকৈ ভেলাঘৰ কেনেকৈ সাজে মেজি কেনেকৈ সাজে পিঠা আৰু লাড়ু ইত্যাদি ছাত্ৰ ছাত্ৰীসকলক দেখুওৱা হয় বৰ্তমান সময়ত পাশ্চাত্য খাদ্যবিলাকে কণ কণ শিশুসকলৰ মাজত পেলোৱা প্ৰভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ লাড়ু পিঠা আদি নতুন কিন্তু ছাত্ৰ ছাত্ৰীৰ দেখা নাই সেইসকলকো পিঠাৰ সৈতে চিনাকি কৰাই দিয়া হৈছে
লাগিলে আমি আমাৰ অসমীয়া পৰম্পৰাসমূহ আমাৰ বাইদেউহঁতে শিকাই দিলে আৰু চুঙা পিঠা আৰু আদি পিঠাবোৰ আমাৰ বাইদেউহঁতে কেনেকে বনায় আমি সেয়া কথাও গম পালো। হয়তো আমি ঘৰতো বহু কথা নজনাকে আছিলো, কিন্তু ইয়াত আমি সকলোৱে আজি ফূৰ্তি কৰিলো আৰু এই পিঠাবোৰ যে কেনেকে বনায় সেই কথাও আমি জানিলো। নজনা পিঠাৰ কথা আমি জানিলো আৰু সকলো পিঠা খালো আৰু যিবোৰ আমি নেদেখা পিঠাসমূহ আছিলে সেইবোৰ আজি খাইও পালো আৰু বনোৱাও দেখিলো। কেনেকৈ চুঙাটোত মানে চাউলখিনি ভৰাই আৰু কেনেকৈ চুঙা পিঠা বনায়, তিল পিঠা বনায় আৰু মালপোৱা বনায় সেয়া কথা আজি আমি ইয়াত দেখিলো। ধন্যবাদ। ছাত্ৰ ছাত্ৰীসকলৰ এনেধৰণৰ কাৰ্যসূচী অংশগ্ৰহণ কৰি আনন্দিত হোৱাৰ লগতে নতুন কথা জানিবলৈ পাই ভাল লাগিছে বুলি জানিবলৈ দিয়ে। মাজুলীৰ পৰা দেৱজিৎ বৰাৰ ৰিপৰ্ট, নিউজ নাও।